অহাকালি দিনৰ 11 বজাত অসমৰ নতুন মন্ত্ৰীসভাই শপত গ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী ডাঙৰীয়া, প্ৰতিৰক্ষা মন্ত্ৰী ডাঙৰীয়া, গৃহমন্ত্ৰী ডাঙৰীয়া, দেশৰ বিত্তমন্ত্ৰী ডাঙৰীয়ানী আৰু NDA শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী, উপমুখ্যমন্ত্ৰী সকলো অহাকালি এই সমাৰোহত যোগদান কৰিব। ভাৰতৰ কেইবাগৰাকীও বিশিষ্ট উদ্যোগপতিয়ে অংশগ্ৰহণ কৰিব। বিদেশী ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূত কেইবাজনো আহিব আৰু আমাৰ অসমৰ বিভিন্ন জিলাৰ পৰা সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰসকল আহিব। আমাৰ দলৰ কাৰ্যকৰ্তাসকল আহিব। আমাৰ সমগ্ৰ অসমতে থকা আমাৰ বুথ সমিতিসমূহৰ সভাপতিসকল আহিব। এটা খুব গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান অহাকালি অনুষ্ঠিত হ'ব। প্ৰধানমন্ত্ৰী আজি নিশা 10:30 বজাত গুৱাহাটীত আহি উপস্থিত হ'ব। গৃহমন্ত্ৰী ডাঙৰীয়া, ৰাজনাথ সিং ডাঙৰীয়া, নীতিন নবীন ডাঙৰীয়া, নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানী সকলো আজি নিশা আহি উপস্থিত হ'ব। আমাৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়া ৰাতি গুৱাহাটীত আহি পাব আৰু নিশা 10 বজাৰ পিছতহে অসম মন্ত্ৰীসভাৰ সম্পৰ্কত মই তেওঁৰ লগত আলোচনা কৰিব পাৰিম, কাৰণ এতিয়া টেলিফোনত মিনিষ্ট্ৰীৰ কথা পাতিব নোৱাৰি। গতিকে যোন মন্ত্ৰী হ'ব অহাকালি ৰাতিপুৱা 7টা বজাতহে তেখেতসকলেও গম পাব, কাৰণ নীতিন নবীন ডাঙৰীয়া ৰাতি 10 বজাত আহি উপস্থিত হ'ব। তাৰ পিছতহে মই তেওঁৰ লগত আলোচনা কৰিম। 11 বজাত কি আৰু যেতিয়া মই এয়াৰপৰ্টৰ পৰা আহিম, গাড়ীখনৰ লগত বহি দিলে আহি ৰেডিশ্যন পাওঁ মানে আলোচনা হৈ যাব। এইখিনিয়ে সময় লাগিব, কিন্তু মই টেলিফোনত পতা নাই। তেখেতক যিহেতু মই ৰিচিভ কৰিব যামেই, তেওঁৰ গাড়ীখনত বহি দিলে ৰেডিশ্যন পাওঁ মানে আলোচনা হৈয়ে যাব। ইমানটো দীঘলীয়া নহয়, কিন্তু তেখেতৰ অনুমোদন ল'ব লাগিব। মই যিমান দেখিছোঁ 22খন ৰাজ্যৰ মুখ্যমন্ত্ৰী, উপমুখ্যমন্ত্ৰী আহিব আৰু NDAৰ বাহিৰতো মিজোৰামৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিব। পুৱাৰ ভাগত মই ৰাতিপুৱা প্ৰধানমন্ত্ৰী থাকিব, একো কাৰ্যসূচী লোৱা নাই। বাকী মোৰ নিয়মিত কাৰ্যসূচী 13 তাৰিখৰ পৰা। कल 11 बजे हमारे नया जो मिनिस्ट्री है शपथ लेने जा रहा है और ये समारोह में भारत की सम्मानीय प्रधानमंत्री नरेंद्र मोदी जी भी भाग लेगा। साथों साथ भारत के गृह मंत्री अमित शाह जी, रक्षा मंत्री राजनाथ जी और तमाम NDA शासित प्रदेशों का मुख्यमंत्री, उपमुख्यमंत्री, हमारे NDA का जो घटक दल है उनके अध्यक्ष लोग, तो बहुत सारे लोग आएगा। इंडस्ट्री से भी जुड़े हुए कुछ लोग आएगा। हमारा जो असम के मोनास्ट्री होते हैं उनका हम लोग सत्राधिकार बोलते हैं, वो लोग भी आके आशीर्वाद देने का काम करेगा। हमारे बूथ अध्यक्ष से लेकर सीनियर कार्यकर्ता तक कल सारे लोग मौजूद रहेगा। That will be decided only in the night, because I have to have a discussion with my national president. He is arriving late evening in Guwahati. After his arrival in Guwahati, I will have a discussion with him. List to it is just 18 or 19 names, so koi list banana zarurat nahi hai. That is in my memory itself. But only thing I have to discuss with my national president, then only we can go ahead. Abhi matlab as of now, before discussion with him, I can't say anything because I have to go by the party's overall guidance. So I maybe want to induct all new, maybe all old faces. So those I have to take the guidance, general guidance from my national president. Then only we can decide who will join, who will not join. I think this will be decided today in the late night, and only morning we will be able to communicate.
10:30 PM today. কেইগৰাকীমান মন্ত্ৰী এবাৰ শপত লোৱা হ'ব? একোৱে মই ক'ব নোৱাৰোঁ যেতিয়ালৈকে ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়াৰ লগত মোৰ কথা নহয়। 5 বছৰৰ দায়িত্ব থাকিব, সংকল্প কেনেকুৱা ধৰণৰ হ'ব? আমাৰ নিৰ্বাচনী ঘোষণাপত্ৰ ৰাইজৰ সন্মুখত আছেই। যেতিয়া শপত গ্ৰহণ হৈ যাওক তাৰপিছত মই আপোনালোকক ভাল কৰি লগ পাই কথাখিনি ক'ম। Now you see that our manifesto is in front of you. I don't want to go out of turn. Let the ministry takes place. Let the MLS take oath. Then we have 5 years of time. We will go आराम से हम लोग अपना काम करते रहेगा।